কৃত্ৰিম বানৰ কবলত হাজো শুৱালকুছি সমষ্টিৰ আমিনগাঁও অঞ্চল বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক উপসভাপতি প্ৰকাশ চন্দ্ৰ দাসৰ মহানুভৱতা আমিনগাঁৱৰ বানপীড়িতৰ আশ্ৰয় শিবিৰত সাহায্য সামগ্ৰী বিতৰণ কামৰূপ জিলা প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰত উপস্থিত হৈ বানাক্ৰান্তৰ দুখ দুৰ্দশাৰ বুজ ল'লে বিজেপি নেতা প্ৰকাশ চন্দ্ৰ দাসে আমিনগাঁও বেংগলী প্ৰাথমিক বিদ্যালয় আৰু আমিনগাঁও হাইস্কুলৰ আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে প্ৰায় 600 বানাক্ৰান্ত লোক মুখ্যমন্ত্ৰীৰ নিৰ্দেশত জিলা প্ৰশাসনে বানপীড়িত ৰাইজৰ বাবে খাদ্য সামগ্ৰী স্বাস্থ্য সেৱাৰ লগতে প্ৰদান কৰিছে সকলো যাৱতীয় ব্যৱস্থা সমগ্ৰ অসমৰ বানপানীত আক্ৰান্ত হোৱা পৰিয়ালসমূহৰ লগতে আজি হাজো শুৱালকুছি এই সমষ্টিৰ আমিনগাঁও অঞ্চলত কৃত্ৰিম বানত কিছু পৰিয়াল আক্ৰান্ত হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে আজি আমি ইয়াত ভাৰতীয় জনতা পাৰ্টিৰ শুৱালকুছি মণ্ডলৰ সভাপতি তথা জিলা সদস্য ধীৰাজ মহন্ত ডাঙৰীয়া আমাৰ জ্যেষ্ঠ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা প্ৰদীপ দাসকে ধৰি আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য ৰতন বড়ো তৰালী দাসকে ধৰি ইয়াত আমি আটাইখিনি আহি ইয়াত উপস্থিত হৈ সকলো পৰিয়ালৰ বুজ লৈছোঁ আৰু কিছু সাহায্য এই আক্ৰান্ত পৰিয়ালসকলক হাতত আমি অৰ্পণ কৰিছোঁ আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত ইয়াত ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়া হিমন্ত চৌধুৰীকে ধৰি আন প্ৰশাসনৰ ব্যক্তিসকলে ইয়ালৈ আহি যথেষ্টভাৱে ইয়াত সহায় কৰিছে ইয়াত প্ৰত্যেকটো পৰিয়ালৰ সুস্বাস্থ্য আৰু খোৱা লোৱা সকলো ধৰণৰ খুব সুন্দৰভাৱে প্ৰশাসনৰ ফালৰ পৰাও ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সকলো অসুবিধা নোহোৱাকৈ যাতে এই পৰিয়ালসকলে ইয়াত আশ্ৰয় শিবিৰত থাকিব পাৰে তাৰ কাৰণে আমিও প্ৰতিজন ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আমি সতৰ্কভাৱে আমি নিৰীক্ষণ কৰি আছোঁ যোৱা কেইদিন সমগ্ৰ অসমত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত আমাৰ পুৰণ জালুকবাৰী সমষ্টিৰ বৃহত্তৰ আমিনগাঁও অঞ্চলতো জলমগ্ন হৈ কৃত্ৰিম বানৰ সৃষ্টি কৰে আৰু তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা তথা প্ৰশাসনে তেখেতসকলৰ সুবিধাৰ বাবে আমিনগাঁও বেংগলী প্ৰাথমিক বিদ্যালয় আৰু আমিনগাঁও বেংগলী হাইস্কুলত এই আশ্ৰয় শিবিৰ স্থাপন কৰে আৰু ইয়াত এতিয়ালৈকে প্ৰায় 500 মানুহে আশ্ৰয় লৈছে আৰু তেওঁলোকৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তাই তথা মুখ্যমন্ত্ৰী অফিচৰ পৰা গোটেইখিনি সা সুবিধা দি আছে আৰু এতিয়ালৈকে সুন্দৰকৈ এইটো চলি আছে আমাৰ শিবিৰটো চলি আছে চাংহাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট টাটা টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com